নমস্কাৰ, মই গীতাঞ্জলি বৰা। মই আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি কথা পাতিম টকা পইচাৰ ওপৰত। গতিকে পইচাটো সকলোকে লাগে নহয় জানো? গতিকে পইচা কেনেকৈ আকৰ্ষণ কৰিব পাৰি তাৰে অকণমানি এটা টিপছ দিম আপোনালোকক, আৰু আপোনালোকে ব্যৱহাৰ কৰি খুব সুন্দৰভাৱে পইচা পাতি আকৰ্ষণ কৰিব পাৰিব। গতিকে 3টা নাম্বাৰ দিম। সেই 3টা নাম্বাৰ আপোনালোকে বাওঁ হাতত লিখি থ'ব লাগিব। খুব সুন্দৰভাৱে এই বাওঁ হাতৰ এই পজিশ্যনটোত লিখি থ'ব লাগিব। এইখিনিতে 3টা নাম্বাৰ আপোনালোকে লিখি থ'ব লাগিব। মই নাম্বাৰ 3টা কৈ দিম বাৰু, আৰু স্ক্ৰীনতো দি দিম, আপোনালোকে নোট কৰি ল'ব। নাম্বাৰকেইটা হ'ল 8085200741। গতিকে মই স্ক্ৰীনত দি দিম, আপোনালোকে নোট কৰি ল'ব। খুব সুন্দৰভাৱে এই নাম্বাৰকেইটা মই ব্যৱহাৰ কৰি খুব সুন্দৰ ৰিজাল্ট পাইছোঁ। গতিকে আপোনালোকেও কৰক, আপোনালোকেও ৰিজাল্ট পাওক। পইচা আমাক সকলোকে দৰকাৰ নহয় জানো? গতিকেলৈ এইবিলাক হৈছে এনাৰ্জি। এই নাম্বাৰবিলাক আপোনালোকে কেতিয়াও কোনো কাৰণত সৰু বুলি নাভাবিবা। এই নাম্বাৰবিলাকে আমাৰ অহৰহ আমাৰ লগত কাম কৰি থাকে, আৰু খুব সুন্দৰভাৱে এইবিলাকে আমাক এনাৰ্জি পাছ কৰি থাকে। সেই এনাৰ্জিবিলাক যেতিয়া আমাৰ লগত যেতিয়া কাম কৰে, তেতিয়া আপোনালোকে গম পাব যে হয়, পইচা আমাৰ হাতলৈ আহিছে। আহিলে আপোনালোকে গম পাব যে এনাৰ্জিয়ে কাম কৰিছে। সেই নাম্বাৰকেইটা আপোনালোকে লিখিও থাকিব, আৰু মাজে মাজে আপোনালোকে চান্টিং কৰি থাকিব। খুব সুন্দৰভাৱে চাব আৰু চাই আপোনালোকে গাই থাকিব। আপোনালোকে যেতিয়াই সেই নাম্বাৰকেইটা দেখিব তেতিয়াই আপোনালোকে গাব পাৰিব। আৰু এটা কাম কৰিব পাৰিব, য'ত আপোনালোকে কাম কৰে। ছাপ'জ আপোনালোকে, আমাৰতো সাধাৰণভাৱে মহিলাসকলে পাকঘৰতে বেছি কাম হয় নহয় জানো? গতিকে পাকঘৰত আপোনালোকে খুব সুন্দৰভাৱে সেই নাম্বাৰকেইটা বগা কাগজ এখনত লিখি ৱালত আপোনালোকে লগাই থ'ব পাৰিব। কিয় লগাই থ'ব পাৰিব? যেতিয়াই আপুনি দেখিব তেতিয়া আপোনাৰ মনত পৰিব, তেতিয়াই আপুনি চান্টিং কৰিব, তেতিয়াই আপুনি এবাৰ এফাৰ্মেশ্যন দিব। আৰু এফাৰ্মেশ্যন দিয়াৰ লগে লগে আপোনালোকৰ এই এনাৰ্জিবিলাকে কাম কৰি থাকিব। এই নাম্বাৰকেইটা বহুত বেছি পাৱাৰফুল হয়। গতিকে মই ব্যৱহাৰ কৰি আছোঁ, মই ৰিজাল্ট পাই আছোঁ। গতিকে মই ভাবিলোঁ আপোনালোককো দিওঁ। আৰু যিসকলে এই এনাৰ্জিৰ লগত কাম কৰি আছে, এই মডেলিটিৰ লগত কাম কৰি আছে, তেওঁলোকেতো অলৰেডি জানে। কিন্তু যিসকলে নাজানে তেওঁলোকে কৰি চাওক, কৰি চালে আপোনালোকে গম পাব। গতিকে আপোনালোকে মই নাম্বাৰকেইটা স্ক্ৰীনত দি দিম, আৰু নোট কৰিব, নোট কৰি আপোনালোকে ব্যৱহাৰ কৰি চাওক। আৰু আপোনালোকে কণ্টিনিউ 41 ডে কৰিব লাগিব। 41টা দিন আপোনালোকে কণ্টিনিউ কৰিব লাগিব। তাৰপিছতে আপোনালোকে লাহে লাহে আপোনালোকে কৰি থাকিব। কিন্তু কণ্টিনিউ এদিনো গেপ নোহোৱাকৈ আপোনালোকে 41টা দিন কৰিব লাগিব। আৰু আপোনালোকে কৰি চাওক, খুব সুন্দৰ ৰিজাল্ট পাব। সকলোকে শেষত ধন্যবাদ জনাইছোঁ।